মই আজি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ কলকাতা হাইস্কুল খেল উদযাপন সমিতি ইয়াত মাঝি মণ্ডলৰ যি বাহাৰ যি প্ৰদৰ্শন হিচাপে ইয়াত হৈছে এইবোৰ কি বস্তু কি নাই আমি তেওঁলোকৰ পৰা মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাঝি থান আমি ইয়াতে আমাৰ চাওতাল জনগোষ্ঠীৰ মানে উপাসনা আৰু আমাৰ ইয়াক আমি মাঝি থান আগফালে আসন গ্ৰহণ কৰি থকা গাঁৱৰ মানে চকীসমূহ মানে মাঝি থান আপোনালোকে নামঘৰ বুলি কওঁ অসমীয়াত এইটো মানে যিসকল চকীত বহি আছে তেখেতসকলে অলপ চিধা কৰি ল'লে ভাল হ'ব বুলি মই ভাবিছোঁ, যিহেতু আপোনালোকৰ চকীসমূহ বেকা বেকিকে হৈ আছে। পৰিৱেশৰ লগতে সুন্দৰতা পৰিদৰ্শনৰ কাৰণে ভাল হ'ব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ যিসকল এইটো হৈছে আমাৰ দাহৰি যিটো নেকি চাওতাল জনগোষ্ঠীৰ পৰিধান কৰিছে তেখেতসকলক আমি আগফালৰ চকীসমূহত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাঝি বাবাসকলক জগ মাঝি বাবাসকলক আমি আগফালে VIP চকী আছে, এই VIP চকীসমূহত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে মই দেখিব পাইছোঁ যে ফিল্ডৰ চাৰিওফালে আমাৰ পাগড়ি পৰিধান কৰা দাহৰি পৰিধান কৰি থকা সকল আমি য'তে ত'তে দেখি পাইছোঁ। তেখেতসকলক আমি এই আগফালে আসনত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আমাৰ চাওতাল জনগোষ্ঠীৰ বিভিন্ন প্ৰান্তৰ আৰু আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলক আসনত বহাবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। 25টা আমাৰ খেল আছে মানে নাম কাৰণ আমাৰ চাওতাল জনগোষ্ঠীৰ যি অলচিকি এই অলচিকি পাঠদানত যদি আমি এইবোৰ নবহো তেতিয়া কোনে বহিব? আমি যদি নুশুনো তো কোনে শুনিব? আমি যদি নাচাওঁ তেতিয়াহ'লে কোনে চাব? আপোনালোকে পতাকা আমি ইয়াত ব্যৱস্থা কৰিছোঁ এই অলচিকি পাঠদানটো আৰু এই পতাকাটো আমি যাতে সকলোৱে মিলি এই পতাকাসমূহ আমি এটা আৰু এই পতাকাটো যাতে মেছেজ দিব পাৰোঁ নিজৰ নাম তাৰ কাৰণে উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কাৰণ আমি চেষ্টা কৰি আছোঁ চাওতাল জনগোষ্ঠী সকলৰ যি এটা সুকীয়া পৰিচয় আছে আৰু এই সুকীয়া পৰিচয় যি আমাৰ কলা কৃষ্টি সংস্কৃতি এইখিনি আপোনালোকৰ মাজত আমি যিমান পাৰিছোঁ প্ৰদৰ্শনী হিচাপে আগবঢ়াইছোঁ। লগতে আমি অলচিকি পাঠদান আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে য'ত যেনেকুৱা আছে আহি আমাৰ এই চকীসমূহত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ফিল্ডৰ মাজে মাজে ঘূৰি থকা আমাৰ দাহৰি পৰিধান কৰি থকা সকলক আমি এই আগফালে চকীত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাঝি বাবাসকলক আগফালে বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাঝি বুঢ়ীসকলকো আগফালে আমাৰ যি VIP চকীৰ আগফালে যি প্ৰাণী আয় জগমেজি আয় নাইকে আয় গড়েত আয় তেখেতসকলে যাতে আসন গ্ৰহণ কৰে তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। মানে এই অনুষ্ঠানটো চৰাইদেউ জিলা আমাৰ ভাষা সন্মিলনটো এই ভাষা সন্মিলনৰ যোগেদি চাওতাল জনগোষ্ঠীৰ যি সমাজ ব্যৱস্থা যিটো নেকি 5জন মূল মুৰব্বী লৈ যি আমাৰ এই সমাজখন পৰিচালিত হয়, যেনেকুৱা মাঝি বাবা অৰ্থাৎ মেধি, নাইকে বাবা অৰ্থাৎ পুৰোহিতজন, জগ মাঝি, প্ৰাণিক, উদাম, গড়েত এনেকুৱা ধৰণৰ পৱন চৰেণ 5জন আমাৰ মূল আপোনাক এই মঞ্চত বিচৰা হৈছে। আপুনি য'তেই আছে আপুনি য'তেই আছে এই ঘোষণা অঞ্চলত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চৰাইদেউ জিলা 125টা মাঝি বাবাৰ সহযোগত আজি আমি কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমূহীয়াকৈ আমি ভাষা সন্মিলন আয়োজন কৰিছোঁ। আৰু আমি ইতিমধ্যে দেখিব পাইছোঁ যে আপোনালোকে দোকানৰ পৰা চানা খাই কিবা পেকেট খাই গোটেই ফিল্ডত পেলাই আছে, যাতে আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰে তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ ব্যৱহাৰে আমাৰ পৰিচয়, এই কথাটো আমি প্ৰতিজনে চিন্তা কৰা দৰকাৰ আছে। আমি যদি নিজৰ এই অনুষ্ঠানটো সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোকে
আমাক যাতে সহায় কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই কুকুৰা দি আমি আজি চিম চৰে বুলি কয় জিল পিঠা চিম চৰে লেটৰ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ ৰান্ধনীশালত সেইবিলাক বস্তু তৈয়াৰ হৈ আছে। চিম চৰে অৰ্থাৎ আমি কুকুৰা দি যি আমি খিচিৰি বুলি কওঁ, খিচিৰি বনাই আছে। চিম চৰে অৰ্থাৎ জিল পিঠা মানে কুকুৰা আৰু চাউল গুড়ি দি আমি সেইটো প্ৰস্তুত কৰোঁ। জাতীয় যিবিলাক আমাৰ থলুৱা খাদ্য এইবিলাক আমি আজি ৰাইজক আমি খুৱাবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে এইবাৰ কলাকটাৰ বাহাটো এটা আমি চেষ্টা কৰিছোঁ যাতে আমাৰ প্ৰকৃত যোনটো নেকি বাহাৰ মানে প্ৰকৃত ৰূপটো আমি ফুটাই তুলিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। হয়। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল সভাপতি যিসকল স্বেচ্ছাসেৱকৰ আইডেণ্টি পিন্ধি আছে, পৰৱৰ্তী সময় আপোনাৰ স্বেচ্ছাসেৱকৰ আইডেণ্টি পিন্ধি আছে তেখেতসকল